নমস্কাৰ। অৰুণাচল প্ৰদেশৰ ৰয়িং চহৰৰ পৰা প্ৰায় 56 কিলোমিটাৰ দূৰত্বত অৱস্থিত মায়োডিয়া পাছ হৈছে প্ৰকৃতিপ্ৰেমী ভ্ৰমণকাৰীসকলৰ বাবে এক স্বৰ্গৰ ঠাই। সমুদ্ৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা হৈছে 2655 মিটাৰ। বন্ধু-বান্ধৱীসকল, মায়োডিয়া বিশেষকৈ ইয়াৰ প্ৰচুৰ বৰফৰ বাবে গোটেই পৃথিৱী বিখ্যাত। বন্ধু-বান্ধৱীসকল, শীতকালত এই অঞ্চলটোত বগা বৰফেৰে ঢাক খাই থাকে। যদি আপুনি উত্তৰ-পূব ভাৰতত বৰফ চাব বিচাৰে তেতিয়াহ'লে এই মায়োডিয়া পাছ আটাইতকৈ সুন্দৰ ঠাই, পপুলাৰ টুৰিষ্ট প্লেচ হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, মায়োডিয়ালৈ যোৱা যিটো ৰাস্তা যথেষ্ট প্ৰত্যাহ্বানমূলক ৰাস্তা, অতি ঠেক, নেৰো ৰুট আৰু পাহাৰীয়া ঠাই, খুবেই বেছি ভাল লাগে, কিন্তু ট্ৰেভেলিং কৰোঁতে বহুত সাৱধান হ'ব লাগিব। বন্ধু-বান্ধৱীসকল, যদি আপুনি অৰুণাচল যাব বিচাৰে তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিট ILPৰ প্ৰয়োজন হ'ব আৰু আপুনি সেইটো অনলাইন বা অফলাইন এপ্লাই কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, শীতকালত যদি আপোনালোকে ট্ৰেভেলিং কৰে মায়োডিয়া পাছ বৰফ চাবলৈ তেতিয়াহ'লে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ আটাইতকৈ বেছি ভাল। এই দুটা মাহত প্ৰচুৰ পৰিমাণে বৰফ পৰে, কিন্তু আপুনি কেতিয়াও বাৰিষা কালত বা বৰষুণ দি থাকিলে কেতিয়াও ট্ৰেভেলিং নকৰিব, নহ'লে পাহাৰ খহি ৰাস্তা বন্ধ হৈ যাব পাৰে আৰু আপুনি বিপদত পৰিব পাৰে। বন্ধু-বান্ধৱীসকল, পাহাৰীয়া ঠাইবোৰ খুবেই বেছি ভাল লাগে। মই আজিলৈকে মায়োডিয়া পাছলৈ যোৱা নাই, কিন্তু যাম অতি সোনকালে। অৰুণাচলৰ টাৱাং গৈছোঁ, চেলা পাছ গৈছোঁ, বুমলা পাছ গৈছোঁ, কিন্তু মেচুকা, আনিনি, তাৰপিছত ডংবেলি, নামচাই, সেইফালে মই যোৱা নাই। অতি সোনকালে মই যাম মানে যামেই, ফিক্স এণ্ড ফাইনেল।